আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। আৰু ৰ'ব এয়া আকৌ যোৱাকালি আবেলিহে দেই 5:30মান বজাত এইটো আমাৰ গলিটো তাৰ মানে গৈ আছোঁ আণ্টিৰ দোকানলৈ বুলি। 5:30 বজাতে আন্ধাৰ কেনেকুৱা হৈছে দেখিছেই নহয়, যেন একেবাৰে 7টাহে বাজিলে। আৰু গলিৰ মাজে মাজে বেছি সময় নালাগেই আহি পেলাই এয়া উঠিলোহিয়ে নহয় মেইন ৰাস্তা, আণ্টিৰ দোকান পায়ে যাম। মোৰ বিশেষ বজাৰ নাছিলে, মাৰলৈ কাপোৰ এযোৰ ল'লোঁ, দেখাম আৰু আপোনালোকক। যায় কিবা কিবি বজাৰ কৰিলে, দুইজনীয়ে এনেকৈ একেলগে বজাৰ কৰিলোঁ। এয়া আণ্টিৰ দোকানৰ অকণমান পৰিৱেশটোও দেখাই দিছোঁ বাৰু, কি কৰিলোঁ কি নাই কৰা পিছত দেখাম। আৰু আহি পেলাই এয়া লৈছোঁ মাছ কেইটামান ভাজিবলৈ, বোলো ৰাতিৰ ভাত সাজ অকণ ফাং কৰি থওঁ, পিছে দেওৰে বোলে মাংস বনাই থৈছে, গতিকে অকণমান আৰামতে খাবলৈ পাম ৰ'ব ভাতকেইটা। আৰু এয়া আজি ৰাতিপুৱাতে আহিল এজাক বৰষুণ। ভয়ে লাগে আজিকালি বৰষুণ দিলে, ইমান সোনকালে বানপানী হৈ যায় ৰাস্তাবিলাক। আমাৰ ৰাস্তাটোত অৱশ্যে নুঠে দেই, বহুত মানে পানী হ'লেহে উঠে। আৰু এয়া লৈছোঁ দালি এখন চম্ভাৰ মাৰি, কিনো দেখাই থাকিম আৰু একেখিনিকে। এইকেইদিন ব্লগ বনাবলৈ ভালকৈ পৰাই নাইকিয়া, তথাপিতো আপোনালোকে যিখিনি মৰম দিছে তাতে মোৰ বহুত সন্তুষ্টি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এই 4টাটো এডিটিঙৰ টাইমহে আকৌ দেই। এইফালে যে মই বহাইছোঁ পটল ভাজি এখন, সৰুকৈ কাটি বহাইছোঁ, পিঁয়াজ অকণ ভাজি পেলাই। এনেকৈ ভাল লাগে, ডাঙৰকৈ হ'লে মা মানে খাব নোৱাৰে, দাঁতত লাগে, সেইকাৰণে মই এনেকৈ সৰুকৈ ভাজি দিওঁ আলু আৰু পটল। আপোনালোকে যদি এনেকৈ খোৱা নাই খাব পাৰে, ভাল লাগে। পটলখিনিও ভালকৈ ভাজা যায়, ৰঙা হৈ যায়। আৰু এইফালে লৈছোঁ এওঁৰ কাঁহীখন ৰেডি কৰি, ভাজি দুখন আছিল তাকে দি দিছোঁ। ৰাতিপুৱা যিহে লৰালৰি বিট কেইডোখৰমান ৰাউণ্ডকৈ কাটি দি দিছোঁ। আৰু এয়া দালি আৰু ঘৰৰে নেমু নেমুডোখৰ পিছে নেমুৰ আকৌ আপোনালোকে ক'ব আকৌ বেলেগ টেষ্ট আছেনে? সঁচাই, বাৰীৰ নেমুডোখৰৰ যে টেষ্টটোৱে বেলেগ, গোন্ধটো ইমান ধুনীয়া আৰু একে চেৰচেৰীয়া টেঙা নহয়, খাবলৈ যে খুব ভাল লাগে। এয়া এওঁৰ কাঁহী ৰেডি হৈ গ'ল। আৰু ৰ'ব এইয়া নদীখন দেখিছেনে কিমান পানী হ'ল? সেই এজাক বৰষুণ আহিছিলে, অৱশ্যে বৰষুণজাক বেছিকৈয়ে দিছিলে, একদম দেখিছেনে ভৰ্তি হৈ গ'ল। এওঁ অফিচলৈ যোৱাৰ আগতেই সেয়া ভয়ে লাগে ৰাস্তা ঘাটত আকৌ বেছিকৈ পানী হৈ যায় বুলি। আৰু এইফালে মই কলডিল এটা যে খাইছিলোঁ তাৰে এই ফুলবিলাক থৈ দিছিলোঁ, সেইবিলাক ৰেডি কৰি লৈছোঁ। আৰু এয়া এওঁ যাবলৈ ওলাইছে, এওঁক পঠিয়াই লৈ দেখাই আছোঁ ৰ'ব মইনো। আৰু তাৰপাছত কি বনাওঁ কি খাওঁ অকণ আপোনালোকৰ ওচৰলৈ লৈ আহিম। এওঁক পঠিয়ালোঁ, ব'লক এতিয়া যাওঁ, মই খাওঁ। মই আজি বেলেগ ধৰণৰ কিবা এটা খাওঁ, আপোনালোকক দেখাম আৰু এইকেইটাতো দেখি গম পাইছে ৰাতিৰে পানী ভাত চব দি মেলি তেনেকৈয়ে খাই লৈছোঁ, কিনো দেখাম সেইখিনি। আৰু ব'লক এতিয়া এই কলফুলকেইটা যে কলৰ যে ফুলকেইটা সেইকেইটা কাটি লওঁ। এইকেইটা মিহিকৈ কাটিলে ভালেই লাগে, মোৰ হাতত আকৌ মিহি নহয়েই। আৰু ব'লক এতিয়া গেছটো জ্বলাই লৈছোঁ, কেনেকৈনো ভাজি অকণ দেখাই দিওঁ। এনেকৈ বহুতে বৰো খায়, মই পিছে আজি ভাজিয়ে খাওঁ। ব'লকচোন অকণমান ক'লা জিৰা ফুটাই পিঁয়াজ দিছোঁ, তাতে কেইফুটামান নহৰুও থেতেলাই থৈছোঁ, সেয়াও দি দিছোঁ, বিলাহী অকণমানো দিছোঁ। দি পেলাই সেইখিনি ভালকৈ ভাজি তাতে হালধি জিৰা ধনিয়া অকণমান দি দিছোঁ, দিলেও দিব নিদিলেও কথা নাই, এনেই ভাল লাগে এইকেইটা। আৰু এয়া কেতিয়াবা কেঁহা লাগে দেই, কলডিলটো যদি বেয়া হয় ফুলকেইটা ভাজিলে কেঁহা লাগে, কিন্তু কলডিলটো ভাল হ'ব লাগে। অকণমান নিমখ দিছোঁ, সেইটো দিছোঁ চয়া চচ দি চাবচোন, এনেকৈ অকণমান আলুও দিব পাৰে দেই ইয়াত। মই পিছে আলু চালু আজি একোৱেই দিয়া নাই, এইকেইটা আমাৰ ঘৰত খাবলৈ ইমান ভাল নাপায়, মইহে খাওঁ, গতিকে এয়া এনেকৈয়ে ভাজি লৈছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হয়, অকণমান চয়া চচ দি দিবচোন, ট্ৰাই কৰিব পাৰে এনেকৈ। আৰু তাৰপাছতে এইখিনি অকণমান দেখাই দিছোঁ। আৰু এইয়া মই কৈছোঁ নহয় কাভাৰবিলাক ধুইছিলোঁ যে কেতিয়াবাই শুকালে, কিন্তু এয়া লগাবহে পৰা নাই। ভাত খোৱাৰ আগে বোলো পটাপট বোলো লগাই লওঁ, থাকি যায় জানেনে। আগৰ দিনত যে এই যে লেপবিলাক লৈছিলোঁ, ৱাৰবিলাক লগোৱা কম যন্ত্ৰণা আছিল নে, ইমান ডাঙৰ লেপৰ। এতিয়া সেই কুশ্যনকেইটাতে ৱাৰ লগাবলৈ একেবাৰে ভাগৰ লাগি যায় উপায় নাই। আৰু কেইটামান আছে তাকো আনি একেবাৰে লগাই লৈছোঁ বহাতে। এনেকৈ বহি একে ঠাইতে কৰিবলৈ পালে দিগদাৰ নহয়, কিন্তু মানে লগাম বুলি ভাবি থাকিলে কিন্তু এইবিলাক কাম থাকিয়ে যায়, বৰ এলাহ লাগে। আপোনালোকৰ লাগে নালাগে নাজানো, মোৰ পিছে এই ৱাৰ চোৱাৰ খোলা মেলা এইবিলাক কৰি থাকিবলৈ বৰ টান পাওঁ। আৰু পৰ্দা খুলি ধোৱা সেইটোও এটা টান কাম দেই। আৰু দুখন বিচনা বিচনা মোৰ এনেই আছে, সেইখনত বেড কভাৰ পাৰিবলৈকে আছে এইকেইদিন থৈ দিছোঁ, বোলো থাক পাৰিম আৰু ভালকৈ ধূলি চুলি জোকাৰি খিৰিকী চিৰিকিবোৰ মুচি আছোঁ যে। আৰু এয়া দেখিছেনে, মই যে কৈছিলোঁ ৰুম এটাত কাম কৰি আছে, এয়া টিভিৰ ৱালখন এনেকৈ বনাই লৈছে, কিন্তু এইবিলাক কাম হোৱাই নাই, লাইটৰ কামখিনি হোৱাই নাই। সেই ছুইচ বৰ্ডখন অকণ ঠিক কৰিব লাগে, সেইবিলাক কাম ল'ৰাজনৰ অসুখ, গতিকে অহা নাই, এনেকৈয়ে পৰি আছে, গতিকে কামখিনি বন্দী হৈয়ে আছে। লাইট চাইট আনি থোৱা আছে।
আৰু এয়া যোৱাকালি আণ্টি তাৰ পৰা মালে আনিছিলোঁ এনেকুৱা কাপোৰ এযোৰ অকণমান দেখাই দিলোঁ আৰু আজিৰ ব্লগটো ভাবিছোঁ ইমানতে সামৰোঁ।